আপোনালোকে এটা কথা গম পায়নে আমি যে একদিন গৰু চুৰৰ পিছে পিছে ঘূৰি আছো মামাই বাৰু গৰু চুৰৰ পিছে পিছে ঘূৰি আছে বুলি ভাবিছে নেকি যদি হেতু ভাবিছে একেবাৰে ভুল ভাবিছে নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ মোৰ বাৰু ভালে আৰু ভিডিওটো আজি মই ঘৰৰ পৰাহে কৰিছো দেই মানে কি হল জানেনে এটা কথা কওঁ শুনক মই এটা খবৰ পালো খবৰটো হল মানে কি মামাই গৰু চুৰকটো হেখন সাফাই দি গলে কিন্তু তেও কি কৰিছে উজনি অসমত মানে বাহৰ পাতি ফুৰিছে তেও মানে কোট কেনেকৈ টিকেটটো লব পাৰি হেতু ধান্দাত আছে কিন্তু আমাৰ পুৰণি বিজেপিৰ সৰ্বানন্দ সোণোৱালে তেও কিন্তু পুৰা নিজৰ খুপনি এবাৰ নিজে ধৰি ৰাখিছে কাৰণ তেও এবাৰ টেঙাম বেছি পেলাই পাইছে নহয় মজাটো গটিকে এবাৰ তেও হৈছে সাবধান আৰু তেও লগতটো দিলীপ শইকীয়া আছে যিয়ে নহক তেও লোকৰ কিন্তু খেলখন চাই লাগিছে মজা আৰু মই অকলে মজা পালে হবনে আপোনালোকলৈটো দিব লাগিব মজা খবৰটো নহয় জানো গটিকে মই এনেকুৱা ধৰণৰ মানে খবৰ কিছুমান দিয়ে ভাল পাওঁ আৰু কি ভাত খোৱা মাছ খোৱা কিমান দি থাকিব হয় না নহয় এইবিলাকত মই ভাল নাপাওঁ মই যত মানে মোৰ ভাল লাগে মানে ধৰক এনেকুৱা আৰু ৰাজহুৱা যি কোনো দুৰ্নীতি অনিয়ম এইবিলাক ভিডিওহে মই বনাই ভাল পাওঁ গতিকে আপোনালোকে বেয়া নাপাব আৰু মইনো কিয় মানে নিজে এইবিলাক চাই মনোৰঞ্জন লওঁ আপোনালোককো দিওঁ গতিকে চাওকচোন আপোনালোকে এইগিটা সমষ্টি বিচাৰি হাবাথুৰি খাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি কথা ৰাখিব নোৱাৰাৰ শংকাই খেদিছে মুখ্যমন্ত্ৰীক উজনিক লৈ কৰা ইটোৰ পাছত সিটো অংকত লাগিছে আউল যোৰহাট ডিব্ৰুগড় নে পুনৰ জালুকবাৰী ২৬ত কৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০০১ চনৰ পৰাই জালুকবাৰীত অপ্ৰতিৰোধ হৈ থকা মুখ্যমন্ত্ৰীয়ে ২৬ৰ বিধানসভা নিৰ্বাচনত মন মেলিছে উজনিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সমষ্টি সলনি কৰিবলৈ মুখ্যমন্ত্ৰী কৰা এই পৰিকল্পনাৰ কথা চেগা চুৰুকাকৈ কেইবাবাৰো কৰি আহিছিল ৰাজহুৱাকৈ উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে সমষ্টি সলনি কৰি উজনিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মন মেলাৰ আঁৰত আছিল কেইবাটাও কাৰণ প্ৰথমে নামনিৰ পাছত উজনিটো নিজৰ ভেটি সুদৃঢ় কৰাৰ পৰিকল্পনা দ্বিতীয়তে উজনিক প্ৰতিদ্বন্দ্বিতা কৰা সোণোৱালৰ লেগেচিত হিন্দি দিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে পিছে কথাতে কয় ভবা কথা নহয় সিদ্ধি বাটত আছে কণাবিধি অসমীয়াৰ এই আপ্ত বাক্য ফাঁকি যেন এতিয়া আখৰে আখৰে সঁচা প্ৰমাণিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত উজনিক লৈ মুখ্যমন্ত্ৰীয়ে এখোজ আগুৱাই দুখোজ পিছুৱাবলগীয়া হৈছে শেহতীয়া ৰাজনৈতিক পৰিস্থিতিত উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে প্ৰথমে যোৰহাটৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ওলোৱাৰ পাছতেই নিজৰ আসন এৰি দিবলৈ সাজু হৈছিল যোৰহাটৰ বৰ্তমানৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী কথামতেই চলিছিল পৰিকল্পনা পিছে ২০২৪ত লোকসভা নিৰ্বাচনৰ ফলাফলে সিদ্ধান্ত সলনি কৰাবলৈ বাধ্য কৰালে মুখ্যমন্ত্ৰীক কিয়নো ২০২৪ত লোকসভা নিৰ্বাচনত সৰ্বশক্তি প্ৰয়োগ কৰাৰ পাছতো যোৰহাটত পৰাজিত হল বিজেপি যোৰহাটৰ ৰাইজে প্ৰত্যাখ্যান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিক সকলো বাধা মুখ্যমন্ত্ৰী তথা বিজেপিৰ ৰণকৌশল ভেদ কৰি জয়লাভ কৰিলে গৌৰৱ গগৈয়ে যোৰহাটৰ এই ফলাফলৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ পৰা ক্ৰমাৎ আঁতৰি আহি ব্যস্ত হৈ পৰে ডিব্ৰুগড়ত অসমৰ দ্বিতীয় ৰাজধানীৰ ৰূপত ডিব্ৰুগড়ক সজোৱাৰ কামত সম্প্ৰতি ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তই ৰং দিছিল পঞ্চায়ত নিৰ্বাচনত উজনিত ভাল ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় বিজেপি দল পিছে কথাবোৰ ভবাৰ দৰে আগবাঢ়িছিল যদিও আকৌ যেন লাগিল কেনা পঞ্চায়ত নিৰ্বাচনৰ বিজয়ৰ আনন্দ উল্লাস কৰাৰ আগতেই কংগ্ৰেছে ঘোষণা কৰিলে নতুন সভাপতি গৌৰৱ গগৈক এপিচিচিৰ সভাপতিৰ দায়িত্ব অৰ্পণৰ পাছতেই আকৌ মুখ্যমন্ত্ৰীৰ অংকত লাগিল আউল গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছতেই উজনিত কিছু পৰিমাণে অনুকূল হৈ পৰিছে কংগ্ৰেছৰ বাবে ৰাজনীতি
আহোম জনগোষ্ঠীৰ নেতা হোৱাৰ লগতে লোকসভাত গৌৰৱ গগৈৰ ভূমিকা আৰু পিতৃ তৰুণ গগৈৰ প্ৰতি উজনিৰ লোকৰ মাজত থকা সদ্ভাৱে কথাবোৰ পুনৰ নতুনকৈ ভাবিবলৈ বাধ্য কৰাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিয়নো গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছতেই উজনিত ৰাজনীতি সলনি হোৱাৰ আশংকা ব্যক্ত কৰিছে ৰাজনৈতিক বিশেষজ্ঞসকলে ইপিনে উজনিত গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মাৰ যুঁজৰ বিপৰীতে বিজেপিৰ হাই কমাণ্ডে যেন বিচাৰিছে উজনিত গৌৰৱৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত নহয় থাকক স্থানীয় সৰ্বানন্দ সোণোৱাল যাৰ বাবে গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছতেই সক্ৰিয়তা বাঢ়িছে সোণোৱালৰ মুখ্যমন্ত্ৰীৰ সভা সমিতিসমূহতো হঠাৎ উপস্থিতি দেখা গৈছে সোণোৱালৰ সঘনে সলনি হোৱা এনে ৰাজনৈতিক প্ৰেক্ষাপটত 2024ত ডিব্ৰুগড়ত হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰাৰ যি আশা মনতে পুহি ৰাখিছে সেয়া যেন সাৰ্থক হোৱাৰ সম্ভাৱনাই নাই তেনেস্থলত উজনিৰ নেতা হোৱাৰ মন মেলি প্ৰথমে যোৰহাট আৰু তাৰ পাছত ডিব্ৰুগড়ত খোপনি পুতিবলৈ চেষ্টা চলায়ো মাজপথত থমকি ৰব লগা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেনেস্থলত 2024ত উজনিৰ পৰিৱৰ্তে পুনৰবাৰ জালুকবাৰীৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অধিক সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে মুখ্যমন্ত্ৰীৰ বাবে নিউজ ডেস্ক ৰিপৰ্ট নিউজ নাও হঠাৎ তৎপৰ হৈছে সৰ্বানন্দ সোণোৱাল দিল্লী এৰি অসমত বাহৰ পাতিছে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে দলীয় নেতা কৰ্মীৰে মত বিনিময়ত ব্যস্ত সোণোৱাল নিৰ্বাচনৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ এই তৎপৰতা কিয় জানিবলৈ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন বিধানসভাৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই অসমত তৎপৰতা বৃদ্ধি পাইছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিগত এটা সপ্তাহ ধৰি অসমত বাহৰ পাতি থকা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিছে বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী কাৰ্যসূচীত সমান্তৰালভাৱে দলীয় কৰ্মকৰ্তাসকলৰ সৈতেও মত বিনিময় কৰিছে সৰ্বানন্দ সোণোৱালে ইতিমধ্যে কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়কে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মিলিত হৈছে কেইবাখনো ৰুদ্ৰধাৰ বৈঠকত ইতিমধ্যে উজনি অসমৰ লগতে মধ্য অসম আৰু উত্তৰ অসমৰ কেইবাগৰাকীও বিধায়কৰ সৈতে মিলিত হৈ ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতিৰ বুজ লৈছে সৰ্বানন্দ সোণোৱালে মন কৰিবলগীয়া যে একেটা সময়তে RSSৰ মূল নেতা মোহন ভাগৱতেও অসম ভ্ৰমণ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ঘনিষ্ঠ এটা সূত্ৰই সদৰি কৰা অনুসৰি RSSৰ নেতা মোহন ভাগৱতৰ নিৰ্দেশ অনুসৰিয়েই অসমত পুনৰ সক্ৰিয় হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী সৰ্বানন্দ সোণোৱালৰ এই তৎপৰতাক লৈ ৰাজ্যৰ ৰাজনীতিত চলিছে ব্যাপক চৰ্চা আনকি বিজেপি দলৰ বাহিৰে ভিতৰেও সোণোৱালৰ সক্ৰিয়তাক লৈ বিভিন্ন আলোচনা চলিছে সভাগত বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ ৰাজনীতি এৰি সোণোৱালে পুনৰ ৰাজ্যৰ ৰাজনীতিত যোগ দিব নেকি তাক লৈ চলিছে সৰব চৰ্চা অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সেই সন্দৰ্ভত ৰাজহুৱা কৰা নাই কোনো কথা কিন্তু সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ অতি কৌশলেৰে জানিবলৈ দিয়ে যে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই যি দায়িত্ব অৰ্পণ কৰে সেয়া পালন কৰিবলৈ তেওঁ সাজু সাংবাদিকৰ আগত সোণোৱালে কয় যে দেশৰ সেৱা কৰিবলৈ ৰাষ্ট্ৰীয় নেতৃত্বই মোক দায়িত্ব দিছে মই সেয়া নিষ্ঠা সহকাৰে পালন কৰি আহিছো এটা কথা আপোনালোকে সকলোৱে জানে মই বৰ্তমান সময়তো ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সক্ৰিয় কাৰ্যকৰ্তা আৰু কাৰ্যকৰ্তা হিচাপে মোক দলে দেশ সেৱা কৰিবৰ বাবে সুযোগ প্ৰদান কৰিছে আৰু মই সেই দায়িত্ব লৈ আজি জনসাধাৰণৰ সহযোগত মোৰ সতীৰ্থসকলৰ সহযোগত মই নিষ্ঠাৰে দেশ সেৱা কৰাৰ কামত আত্মনিয়োগ কৰি আহিছোঁ নিজৰ ৰাজনৈতিক লক্ষ্য সন্দৰ্ভত স্পষ্টকৈ কোনো কথা প্ৰকাশ নকৰিলেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এনে তৎপৰতাই উদ্বিগ্ন কৰি তুলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জানিব পৰা মতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ তৎপৰতাৰ সন্দৰ্ভত চোকা নজৰ ৰাখিছে উল্লেখযোগ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হোৱাৰ পাছতেই ৰাজ্যৰ ৰাজনীতিও সলনি হৈছে অসমত বিৰোধী দল কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ সপক্ষে যি বতাহ বলিছে তাক লৈ উদ্বিগ্ন হৈ পৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছতেই বিজেপিৰ অংকত আউল লাগিছে যাৰ বাবে নতুন পৰিকল্পনাৰে নিৰ্বাচনত নমাৰ চিন্তা চৰ্চা চলিছে বিজেপিৰ মজিয়াত হয়তো তেনে এক পৰিকল্পনাৰ অংশ হিচাপে অসমত বৃদ্ধি হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তৎপৰতা নিউজ ডেস্ক ৰিপৰ্ট পুনৰ স্পষ্ট হ'ল মুখ্যমন্ত্ৰী সভাপতিৰ বিভেদ 2 মেৰুত মুখ্যমন্ত্ৰী ৰাজ্যিক সভাপতি মুখ্যমন্ত্ৰী হিমন্তই কয় এটা সভাপতি শইকীয়াই কয় আন এটা সতীৰ্থক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা মুখ্যমন্ত্ৰী হিমন্তৰ
দল আৰু চৰকাৰৰ দায়িত্ব সোঁৱৰাই দিলে সভাপতি শইকীয়াই। মন্ত্ৰী বিধায়কৰ পত্নীয়ে ৰাজ সাহায্য লোৱাক লৈ দুই বেৰত অৱস্থান কৰিছে মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী বিধায়কক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা চলোৱাৰ বিপৰীতে সভাপতি দিলীপ শইকীয়াই এই কাৰ্যক সমৰ্থন কৰা নাই। উল্লেখ্য যে দুগ্ধ উন্নয়ন প্ৰকল্প আঁচনিৰ জৰিয়তে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱা আৰু বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নী মনালিছা ভট্টাচাৰ্যৰ নাম সোমাইছে চৰকাৰী হিতাধিকাৰীৰ তালিকাত। 15জনীয়া এই তালিকাত অন্তৰ্ভুক্ত হোৱাসকলে লাভ কৰিব 50 লাখকৈ ৰাজ সাহায্য। ইতিমধ্যেই অসমৰ সংবাদ মাধ্যমত ইয়াকে লৈ চলি আছে ব্যাপক চৰ্চা। ৰাজ্যৰ গোপালকসকলক বঞ্চিত কৰি বিজেপিৰ মন্ত্ৰী আৰু বিধায়কে নিজ নিজ পত্নীৰ নামত ৰাজ সাহায্য আদায় কৰাত জাগুৰ খাই উঠিছে ৰাজ্যৰ দল সংগঠনসমূহে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ এই সন্দৰ্ভত চৰকাৰক তীব্ৰ সমালোচনা কৰি কৈছে যে গাঁৱৰ মহিলাক মাহেকত 1250 টকা দি বিজেপিৰ দলীয় কামত ব্যৱহাৰ কৰি অহা চৰকাৰে মন্ত্ৰী আৰু বিধায়কৰ পত্নীক দিছে 50 লাখৰ সাহায্য। গৌৰৱ গগৈৰ লগতে চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ, অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈ। কিন্তু এই ক্ষেত্ৰত নাচুৰবান্ধ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ মতে মন্ত্ৰী বিধায়কৰ পত্নীয়েও ৰাজ সাহায্য পোৱাটো একো ডাঙৰ কথা নহয়। মুখ্যমন্ত্ৰীয়ে ইয়াকো কৈছে যে আজি তেওঁলোক মন্ত্ৰী বা বিধায়ক হৈ আছে, কিন্তু পিছত কি কৰি খাব। অৰ্থাৎ মুখ্যমন্ত্ৰীৰ মতে মন্ত্ৰী বিধায়ক হৈ থাকোঁতেই যদি চৰকাৰী ক্ষমতাৰ বলত এই সুবিধা গ্ৰহণ নকৰে তেন্তে পিছত এই সুবিধা হয়তো নাপাব। মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা এই কথা স্পষ্ট হয় যে চৰকাৰী ক্ষমতা নাথাকিলে সাধাৰণ লোকে এনেধৰণৰ ৰাজ সাহায্য লাভ কৰিব নোৱাৰে। মুখ্যমন্ত্ৰীৰ এই মন্তব্যই ৰাজ্যৰ জনসাধাৰণৰ মাজত সৃষ্টি কৰিছে তীব্ৰ ক্ষোভৰ। আনকি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াও এনে কাৰ্যক মানি লোৱা নাই। মুখ্যমন্ত্ৰীৰ এই স্থিতিৰ বিপৰীতে দিলীপ শইকীয়াই এই ৰাজ সাহায্যৰ সন্দৰ্ভত প্ৰকাশ কৰিছে সুকীয়া মন্তব্য। শুনক দিলীপ শইকীয়াৰ সেই মন্তব্য। যি লিষ্ট ওলাইছে ময়ো নাজানো এওঁলোক আচলতে বেনিফিচিয়াৰী হয়নে নহয়। লিষ্টখন ময়ো দেখা পাইছোঁ আপোনালোকৰ জৰিয়তে। টকা পাইছে বা ৰাজ সাহায্য পাইছে নে পোৱা নাই মই সেইটো বিষয়ে অৱগত নহয় এতিয়ালৈকে, কিন্তু লিষ্টত নামটো আছে। মই এটা কথাই ক'ব বিচাৰোঁ যে কোনোবাই যদি ব্যৱসায় কৰি স্বাৱলম্বী হ'ব পাৰে কোনোবাই লওক, কিন্তু কথাটো হ'ল কি এইটোক লৈ বহুত ধৰণৰ যি এটা বিতৰ্ক চৰ্চা ইমান বহুত নকৰিলে ভাল নেকি। কাৰণ এনেকুৱা হয়তো বহুত ব্যক্তি আছে যিয়ে নেকি চৰকাৰৰ ছাবচিডি লৈ বহুতে ব্যৱসায় কৰি আছে আৰু স্বাৱলম্বী হৈ আছে। তেতিয়াহ'লে স্বাৱলম্বী হৈ থকা তালিকাখনো প্ৰকাশ কৰিব লাগিব, কেৱল মাত্ৰ এওঁলোকৰ লিষ্টখন দেখালে নহ'ব। মই এইটো কথা আমি সকলোৱে জেনেৰেল কমন মেনৰ মোৰ লেংগুৱেজ বুলি মোৰ মুখত নিদিব যে অকণমান সাহায্য লওঁতে আমি অন্যক বেছি সুবিধা দিব লাগে, নিজৰ ক্ষেত্ৰত অলপ কঠোৰ হৈ আনৰ ক্ষেত্ৰত অলপ কোমল হ'ব লাগে। বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ এই মন্তব্যৰ পৰা এইটো স্পষ্ট হৈছে যে মন্ত্ৰী বা বিধায়কে ৰাজ দেখিলে তেওঁলোকৰ কাৰুকাৰ্য মামাৰে ক'ত খোপনি পুতিবলৈ গৈছে। কিন্তু এইবাৰ সৰ্বাদায়ো কিন্তু এৰি নিদিব দেই। আৰু আমাৰতো এইফালে শইকীয়া আকাই আছে। গতিকে এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।